হলমাৰ অন্ধপাৰা মিলনজ্যোতি ক্লাবৰ পুৰণি সদস্য সমাৰোহ। এই সমাৰোহৰ যোগেদি আমি সমগ্ৰ অসমবাসীক এই ক্লাবৰ তৰফৰ জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমত নিচাযুক্ত সামগ্ৰী পৰিহাৰ কৰক। আৰু লগতে আমাৰ যিখন ২ নং হলমাৰী অন্ধপাৰা মিলনজ্যোতি ক্লাবখন আছে, এই ক্লাবখনৰ আণ্ডাৰত যিখিনি মানে সমাজ ব্যৱস্থা আছে, সেই সমাজ ব্যৱস্থাকো মই এটাই অনুৰোধ জনাইছোঁ যাতে নিচাযুক্ত সামগ্ৰীৰ পৰা বিৰত থাকে। এইটো মই সমাজক আহ্বান জনাইছোঁ। আজি ৰাইজৰ পৰা বহুত ধৰণৰ আমি সহায় সহযোগিতা পাইছোঁ, বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ এই ক্লাবখনত মানে এনেকুৱা মানে মানুহ আছে, আপোনাৰ ধৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছে, জ্যেষ্ঠ অধিবক্তা আছে, আয়ুৰ্বেদিক চিকিৎসক আছে, প্ৰবক্তা আছে, আপোনাৰ ফাৰ্মাচিষ্ট আছে। মানে এই পিছপৰা অঞ্চলৰ যিকোনো ধৰণৰ মানে বহু উচ্চ শিক্ষিত মানুহ আমাৰ এইখন ক্লাবত আছিল। এইখন ক্লাবখন জন্ম দিছিলে সেইসকল মানুহে আগতে মানে বহুত কষ্টৰ ফলত এইখন ক্লাবখন জন্ম হৈছিল। তেখেতসকলক আমি আমাৰ এই মানে ক্লাবখনৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু এনেকুৱাকৈ এইবাৰ আমাৰ ৩৮তম বাৰ্ষিক অধিৱেশন, তাৰ লগত আমাৰ পুৰণি সদস্যৰ সমাৰোহ অনুষ্ঠিত কৰা হৈছে। আমি যিখিনি পুৰণি সদস্য আছিলোঁ, এই আটাইখিনি আহি আমি একলগ হৈছোঁ। আজি আমাৰ ইমান ভাল লাগিছে যে আটাইখিনিক আমি এটা মঞ্চত আজি আকৌ এবাৰ দেখা পাইছোঁ আৰু ভাৱ বিনিময় কৰিব পাৰিছোঁ। দেখা সাক্ষাৎ হ'ল, মত বিনিময় হ'ল। তাৰ কাৰণে মই আটাইখিনি পুৰণি সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন সদস্যখিনি এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে বৰ্তমান যিখিনি সদস্য আছে তেখেতসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্লাবখনক যিহেতু আমাৰ এইটো সামাজিক এটা অনুষ্ঠান, এই অনুষ্ঠানটো সমাজৰ হকে কাম কৰি যাব বুলি মই সংঘৰ বা ক্লাবৰ সমূহ কৰ্তালৈ মই আহ্বান জনাইছোঁ। প্ৰথমতে মই আপোনালোকৰ সংবাদকৰ্মীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ক্লাবখন 1985 চনত খুব সাধাৰণভাৱে স্থাপিত হৈছিল। বিভিন্ন বাধা বিঘিনিৰ মাজেৰে আজি এই পৰ্যায় পাইছেগৈ। আজি আমাৰ 100ৰো ওপৰ সদস্য সংখ্যা হৈছেগৈ। গতিকে আমি সেইফালৰ পৰা আমি নিজকে ধন্য মানিছোঁ। যিসকল ব্যক্তিয়ে ইয়াক অতি মৰমেৰে কষ্টৰে ধৈৰ্য সহকাৰে এই পৰ্যায়লৈ লৈ আহিছে, তেওঁলোককো মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও নিশ্চয় ধন্যবাদৰ উপযুক্ত হয়। আমাৰ এই পৰ্যায়ে আজি আমাৰ 2 নম্বৰ শৈলমাৰী আন্ধপাৰা মিলনজ্যোতি ক্লাবৰ পুৰণি সদস্যৰ সমাৰোহ অনুষ্ঠান আয়োজন কৰা হৈছে। এই আমাৰ 38তম অধিৱেশন। গতিকে আমি বহুত আনন্দিত হৈছোঁ যে আমি পুৰণি সকলো সদস্যই একত্ৰিত হৈছোঁ। এই ক্লাবখন উপৰোক্ত বক্তাই সকলোৱে কৈ গৈছে, আমি বহুত কষ্টৰ মাজেৰে এই ক্লাবখন স্থাপিত কৰিছিলোঁ। গতিকে তেখেতসকলক মই ধন্যবাদ দিছোঁ। যিসকল আমাৰ পুৰণা সদস্য আছিল, উপদেষ্টা আছিল, তেখেতসকলৰ মাজত আজি আমাৰ মাজত 2-এজন নাই ইতিমধ্যে। গতিকে তেখেতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। আৰু আজিৰ এই 38তম অধিৱেশন সুকলমে পৰিচালনা কৰি চলাবলৈ সমূহ সদস্যবৃন্দ তথা আমাৰ 2 নম্বৰ শৈলমাৰী আন্ধপাৰা ৰাইজক মই অনুৰোধ জনাইছোঁ, পূৰা শান্তি শৃংখলাবদ্ধভাৱে যাতে আমাৰ এই অনুষ্ঠান প্ৰচাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যাতে সহযোগিতা কৰে, এইখিনিয়ে মই কামনা কৰিলোঁ। ধন্যবাদ।